আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই বিশৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে শৃংখল চলিহাক আমি হকিয়াই দিছোঁ অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি হকিয়াই দিছোঁ কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান আমাৰ হাততো শক্তি আছে আমাৰ হাততো সম্পদ আছে আমি অসমৰ নিচলা নহয় আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছোঁ কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছোঁ গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1 টকাত আজি খাব পাৰিছে আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকিম যদি কোনোবাই মাছ ৰপ্তানি কৰে কেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম গতিকে আমি আমাৰ সন্থাই হকিয়াই দিছোঁ আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব